So, hey guys, welcome to my vlog. ইটো মোৰ প্ৰথম vlog হ'ব গৈ আছে য'ত মই মোৰ ফেচ দেখাই আছোঁ বিকজ ইন মাই আৰ্লিয়াৰ ভিডিঅ'ছ আই হেভ ছেইড ডেট যেতিয়ালৈকে এক্সামটো নোলাওঁ মই মোৰ ফেচটো ৰিভিল নকৰোঁ বাট কৰিছোঁ। তাৰ ৰিজন এইটোৱে যে মোৰ ভিতৰত এটা ফিয়াৰ আছিল, ডেট ইজ দ্য চিমটম অফ লোক কিয়া কাহেংগে। বাট ইট ৱাজ মাই ছেকেণ্ড এটেম্প আৰু মোৰ প্ৰিলিমছ নহ'ল। আৰু এই প্ৰিলিমছ ফেইলিয়াৰে মোৰ কাৰণে যোনটো চিমটম অফ লোক কিয়া কাহেংগে এইটো ৰিমুভ কৰি দিছে মোৰ লাইফ পৰা। সেইকাৰণে অলপ সাহস জোটাই কিনি মই আজি ভালকৈ এই ব্লগটোত আনিব নিজে নিজৰ কাৰণে আনিব বিচাৰিছোঁ। আৰু ছেকেণ্ডলি দ্য ৰিজন ইজ ৱেন ইউ এংগেজ উইথ ইয়'ৰ ফেচ ন ইন ভিডিঅ' মই বহুত মানুহ শুনিছোঁ, দেখিছোঁ, জানিছোঁ যে এংগেজমেণ্ট ভিউৱাৰ্ছ পৰা বাঢ়ে। মানে এংগেজমেণ্ট আৰু কানেকশ্যন যোনটো ভিউৱাৰ্ছ লগত লাগে ন, এটা ইম'চনেল কানেক্টিভিটি, সেইটো মানে ফেচ থাকিলে ভাল হয়। আৰু সেইকাৰণে মই ভাবিলোঁ আজি এনেকুৱাকৈ ভিডিঅ'টো চুৰু কৰোঁ। এণ্ড ইট ইজ গোয়িং টু বি মাই ফাৰ্ষ্ট ছাচ ভিডিঅ'। ছেকেণ্ডলি আজি এই ভিডিঅ'টোত এ পি এছ চি প্ৰিলিমছ কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ যোনটো প্ৰিলিমছ নেক্সট ইয়াৰ হ'ব গৈ আছে, যোনকেইটা বিগিনাৰ্ছ ভাবিছে দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। কিন্তু তাৰ পৰাও বেছি যোনে এইবাৰ এ পি এছ চি মেইনছ দিব, মানে যাৰ এইবাৰ ফাৰ্ষ্ট এ পি এছ চি মেইনছ হ'ব গৈ আছে, সিহঁতৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট এডভাইচ দিম। বিকজ মই এবাৰ অলৰেডি এ পি এছ চি মেইনছ দিছোঁ। মই কি ব্লাণ্ডাৰ কৰিছোঁ সেইটো আপুনি শুনিব আৰু জানিব আৰু শিকি কিনি আপুনি সেইটো ব্লাণ্ডাৰ নকৰিব। বিকজ নিজে মিষ্টেক কৰি শিকাৰ পৰা বেছি ভাল বেলেগৰ মিষ্টেক পৰা শিকা। ঠিক আছে, চ' আই উইল শ্বেয়াৰ অল অফ দিছ। এণ্ড বিফ'ৰ গেটিং ইন টু দ্য পইণ্টছ, let me introduce myself. My name is Pranjal. I have done BCom honors and my age is 24. I have given 2 attempts of APSC CC prelims. First attempt মই মেইনছ লৈকে গৈ পাইছিলোঁ for 14 marks, 1-4 14 marks I could not clear mains and এইবাৰ প্ৰিলিমছ নহ'ল। চ' ফেইলিয়াৰ ইজ দ্য বিগেষ্ট টিচাৰ। চ' আই থিংক এটা ফেইলিয়াৰ ষ্টুডেণ্টে বহুত ভালকৈ জ্ঞান দিব পাৰে। কিন্তু জ্ঞানী মানুহ বহুত আছে, মোৰ পৰা বহুত বেছি আছে। কিয় মোৰতো খালি এটাই এক্সপিৰিয়েঞ্চ ন, এটাই মেইনছ দিয়া এক্সপিৰিয়েঞ্চ। বহুত মানুহে 5বাৰ 6বাৰ ইণ্টাৰভিউ গৈ কিনি সিহঁতৰো এক্সপিৰিয়েঞ্চ আছে। কিন্তু বহুত মানুহে ইউটিউব চেনেল খুলি কিনি এনেকৈ শ্বেয়াৰ কৰে সিহঁতৰ কথা, বহুত মানুহে নকৰে। মোৰ কৰিব মন গৈছে, মই আহিছোঁ কৰিবৰ কাৰণে। চ' কোনো জাজ নকৰিব কমেণ্ট ছেকশ্যনত, মই আশা কৰোঁ। মোৰ যিমান সৰু এটা অভিজ্ঞতা আছে, বিকজ আই হেভ বিন এংগেজ ইন দিছ প্ৰচেছ ফৰ লাষ্ট 2.2 to 2.5 years. চ' বহুত বহুত বেছি এক্সপিৰিয়েঞ্চ নাথাকিলেও অলপ চলপ এক্সপিৰিয়েঞ্চটো আছে গ্ৰাউণ্ড ৰিয়েলিটিৰ এইটো এক্সামৰ। চ' ইয়াত ক'ব যাম আৰু কোচিঙৰ ওপৰতো ক'ম যে কোচিঙৰ কেছটো কি হয়। ঠিক আছে, চ' ফাৰ্ষ্ট অফ অল এইবাৰ এ পি এছ চি মেইনছ দিয়া ষ্টুডেণ্ট কাৰণে মই কৈ আছোঁ। আৰু এই এডভাইচটো যোনে আপুনি যদি নেক্সট বছৰ এ পি এছ চি প্ৰিলিমছ দিব সিহঁতৰ কাৰণেও ইম্পৰ্টেণ্টেই হ'ব। বিকজ এট দি এণ্ড অফ দ্য ডে মানে মেইন গেম ইজ মেইনছ অনলি, প্ৰিলিমছ ইজ জাষ্ট এ উইণ্ড' নহয় জানো। চ' যোনে এইবাৰ প্ৰথম এ পি এছ চি মেইনছ দিব, বিগিনাৰ্ছ কাৰণে কৈ আছোঁ যে যোনে ইণ্টাৰমিডিয়েটত আছে বা যোনে অলৰেডি প্ৰ' লেভেলৰ, সিহঁতৰ কাৰণে মোৰ জ্ঞানৰ জৰুৰত নাই, সিহঁতে মোৰ পৰা বেছি জানে। কিন্তু মই যিমান দূৰ জানিছোঁ আৰু মোৰ যিমান দূৰ এক্সপিৰিয়েঞ্চ, মই এইটো ক'ব গৈ আছোঁ। এ পি এছ চি মেইনছ যেতিয়া আপুনি এইবাৰ দিব, মই সঁচাকৈ ক'ম ভালকৈ আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰি যাব। এটলিষ্ট এটা সদায় আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰি যাব। চেট জি পি টি ফ্ৰী আছে, কুৱেশ্যন নিজে নিজে আপুনি বনাক, ক'ব আছাম ফ্লাডৰ ওপৰত কুৱেশ্যন দিয়া বা আছামৰ আৰ্বানাইজেশ্যনৰ ওপৰত দিয়া, কিবা কিবি বহুত আছে। কুৱেশ্যন দিব, আপুনি লেখা চুৰু কৰক। ঠিক আছে, ফাৰ্ষ্ট কথাটো হ'ল এইটো। বিকজ মই বহুত কম লিখিছিলোঁ, ঘৰত আনচাৰ লিখিছিলোঁ আৰু মই মক টেষ্ট এটাও দিয়া নাছিলোঁ। মই খালি কোচিঙত গৈ কিনি হাফ লেংথ এছে আৰু হাফ লেংথ ইথিক্সৰ এবাৰে মাত্ৰ মই টেষ্ট দিছিলোঁ, তাৰপাছত আৰু দিয়া নাই। বিকজ তাত মই কনফিডেঞ্চ পাইছোঁ যে মোৰ টাইমিঙত মোৰ আনচাৰ্ছকেইটা শেষ হৈ আছে। এতিয়া মোৰ ব্লাণ্ডাৰ কি হৈছে মোৰ এ পি এছ চি মেইনছত মই কৈ আছোঁ। মোৰ ইটো ব্লাণ্ডাৰ হোৱা নাই যে মই গোটেই কুৱেশ্যন কৰিব নোৱাৰিলোঁ, মই গোটেই কুৱেশ্যন কৰিছোঁ, গোটেই কুৱেশ্যন টাচ কৰিছোঁ। 15 মাৰ্কছ 10 মাৰ্কছ ইথিক্সত যোনটো 20 মাৰ্কছৰ কেছ ষ্টাডিকেইটা থাকে গোটেই ভালকৈ কৰিছোঁ। ঠিক আছে, মই কি কৰিছোঁ আৰু কি কৰা নাই এইটো ক'ম। মই এটা এডভাইচ দিম যে নহয় তাত গৈ একদম বেছি ভাল আনচাৰ লিখিব চেষ্টা নকৰিব নেকি, মই এইটোৱে ক'ম। মানে এভাৰেজ লেখক, মানে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আৰু দেই। দিছ অপিনিয়ন মে ডিফাৰ ফ্ৰম পাৰ্চন টু পাৰ্চন, ফ্ৰম চিটুৱেশ্যন টু চিটুৱেশ্যন। চ' মাই এক্সপিৰিয়েঞ্চ ইজ ডেট ইন মাই এভৰি আনচাৰ
in introduction there were datas, relevant datas, where matlab majority of the question য'ত মোক লাগে যে ইয়াত ডাটা সোমাব লাগিব, তো মই তাত ডাটা সোমাইছোঁ, বিট পভাৰ্টি, হেল্থ, এডুকেশ্যন, য'তো ভালকৈ সোমাইছোঁ। মোৰ লগত ডাটাৰ এটা শ্বীট আছিল যে এইকেইটা ডাটা মই দিমেই কুৱেশ্যনত আহিলে। দেন আই ইউজ ইন মেজৰ অফ দ্য কুৱেশ্যনছত মই ইউজ কৰিছিলোঁ ডায়েগ্ৰামছ, ফ্ল' চাৰ্টছ, পাই চাৰ্টছ, বাৰ গ্ৰাফ, ঠিক আছে, মেপছ। নৰ্থ ইষ্ট কিয় লাষ্ট 280 মই যেতিয়া মেইনছ দিছিলোঁ তেতিয়া বেছিভাগ নৰ্থ ইষ্ট স্পেচিফিক কুৱেশ্যন বহুত আহিছিল, চ' মই মেপছ বহুত ভালকৈ ইউজ কৰিছোঁ, ঠিক আছে। বডিছত মই বডিত কি কৰিলোঁ, মই বডিত মানে জাষ্ট টু কভাৰ হোল দ্য 4 পেজ, যোনটো 15 মাৰ্কৰ, জাষ্ট টু কভাৰ হোল দ্য 4 পেজ, মই তাত নহয় কোৱালিটিত কম্প্ৰমাইজ কৰি দিলোঁ, মই পইণ্ট ৱাইজ লিখি দিলোঁ, বক্স নবনাই কিনি। এটা থাকে নহয় ধৰক পভাৰ্টি বুলি কৈ আপুনি বক্স বনালে, তাৰপাছত পভাৰ্টিটো এক্সপ্লেইন কৰিলে, মই সেইটো কৰা নাই, মই ডাইৰেক্ট পইণ্ট ৱাইজ কৰি লিখিছোঁ। চ' সেই পইণ্ট ৱাইজত চাগে মই ক'তবা মানে অলপ উইক লিখি দিলোঁ, মানে কোৱালিটিটো সিমান ভাল কিৱৰ্ড চাগে মই ইউজ কৰা নাই। কিন্তু মই যিমান দূৰ জানো মোৰ নিজৰ আনচাৰ ৰাইটিং, মই 60 to 70% অফ দ্য আনচাৰত বহুত ভাল কিৱৰ্ড ইউজ কৰিছিলোঁ। কিন্তু হোৱাট আই লেক ইজ এক্সাম্পলছ। জি এছ ছাবজেক্টছকেইটাত মই এক্সাম্পল বহুত কম ইউজ কৰিছোঁ, মোক লাগে মানে বেছি ইউজ কৰিব লাগিছিল, লাইক সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট ইউজ কৰিব লাগিছিল, কিবা কিবি ইউজ কৰিব লাগিছিল, মই যোনটো কৰা নাই। কিন্তু পলিটিৰ কুৱেশ্যনত মই সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট ইউজ কৰিছোঁ, নকৰা নহয়। আৰু বডি বনাইছোঁ, ৱে ফৰৱাৰ্ড, মানে চেলেঞ্জেছ থাকে, চেলেঞ্জতো মোৰ মানে এটা টেমপ্লেট আছিলে, ৱে ফৰৱাৰ্ডতো আছিলে। আৰু সদায় গোটেই প্ৰায়ভাগ কুৱেশ্যনত মই অসম চৰকাৰৰ স্কিমছকেইটাৰ দিছিলোঁ, ঠিক আছে, আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ স্কিমকেইটাও দিছিলোঁ। আৰু সদায় মোৰ কনক্লুশ্যনত কিবা এটা ভাল শ্লোগান আৰু কিৱৰ্ড থাকে মেজৰিটি অফ দ্য কনক্লুশ্যনত। মই আনডু নিদিওঁ, কনক্লুশ্যন ইণ্ট্ৰডাকশ্যনত ডাটা চাটা এইকেইটা আনডু নিদিওঁ, য'ত লাগে যে এই কুৱেশ্যনত সোমাব পৰা যায় সেই কুৱেশ্যনতে মই সোমাওঁ এইকেইটা বস্তু, ঠিক আছে। চ' মোৰ বেছিভাগ কনক্লুশ্যনত বিকশিত ভাৰত, বিকশিত অসম, অসম, আত্মনিৰ্ভৰ ভাৰত, মতলব এক ভাৰত শ্ৰেষ্ঠ ভাৰত, ঠিক আছে, বাসুদেৱ কুটুম্বকম, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এইকেইটা কিৱৰ্ডছ মোৰ, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, ঠিক আছে, এইকেইটা কিৱৰ্ডছ মোৰ আছিল, ঠিক আছে। চ' বহুত ভাল লিখিছোঁ মোক লাগে, কিন্তু মোক ভাল লাগিলে নহ'ব নহয় জানো, সেই আনচাৰ চেকাৰ কাৰণেতো ভাল লাগিব। চ' মই মানে বুজি পোৱা নাই যে মই ক'ত ব্লাণ্ডাৰ কৰিলোঁ। কিন্তু মই এটা ক'ম যে আপুনি এক্সাম্পল ভালকৈ দিব। ফাৰ্ষ্টটো ভালকৈ আনচাৰ ৰাইটিং সদায় এটা এটা কৰি যাওক, ঠিক আছে, এটা বা দুটা কৰি যাওক, এটা 10 মাৰ্কৰ, এটা 15 মাৰ্কৰ, ডেইলি কৰক ঘৰত বহি কিনি। যদি কোচিঙত আছে তেতো কোচিঙে এইটো কৰাবই আপোনাৰ ইনটো কাৰণে, এইটো বেলেগ কথা। যদি ঘৰত আছে সদায় 10 মাৰ্কৰ এটা, 15 মাৰ্কৰ এটা ভালকৈ কৰি যাওক। ছেকেণ্ডলি, ডাটা শ্বীটছকেইটা বনাই ৰাখিব, ডাটা শ্বীটছ, এক্সাম্পলছ, এনেকুৱা কিৱৰ্ডছ, ঠিক আছে, আৰু শ্লোগানছকেইটা। বিকজ এই মেইনছৰ যোনটো আপোনাৰ 3 দিন থাকিব, 3 দিনৰ যোনটো মেইনছ থাকে নহয়, তাত আপুনি এই ডাঙৰ ইমান ডাঙৰ বুকলেট খুলি কিনি পঢ়াৰ টাইম নাথাকে, মোক লাগে আৰু দেই, ইমান টাইম নাথাকে। চ' সৰু মৰুকৈ এটা A4 চাইজত ভালকৈ লিখিব, তাকি ফটাফট মানে ওপৰে পঢ়ি কিনি এক্সামটো দিব পাৰে আৰু, তাকি অলপ ৰিফ্ৰেছমেণ্ট হওক আপোনাৰ দিমাগত, ফটকৈ মনত আহক। যেতিয়া এক্সামৰ 3 দিন আগত ডাঙৰ নোটবুক চাব, বুকলেটছকেইটা চাব, আপুনি ভিউজ হৈ যাব। মোৰো সেই অৱস্থা হৈছিল। আৰু কি ক'ম, আৰু এটা কথা, সবচে ইণ্টাৰেষ্টিং কথা আৰু সবচে বেয়া লগা কথা, মানে মই এটা কোচিং ইনষ্টিটিউটৰ মানে কথা শুনিছিলোঁ, মানে মই য'ত ফাউণ্ডেশ্যন কৰ্চ কৰিছোঁ মই এইটোৰ কথা কোৱা নাই, আৰু মই কোচিঙৰ ওপৰতো কথা ক'ব গৈ আছোঁ। চ' ফাউণ্ডেশ্যন কৰ্চ কৰা কোচিং ইনষ্টিটিউটৰ মই কথা কোৱা নাই, মই বেলেগটোত কৰিছিলোঁ। কিন্তু এটা কোচিং ইনষ্টিটিউট মই ইউটিউবত চাইছিলোঁ, তেখেতে ক'লে যে পেপাৰকেইটাতো মানে অলপ ছিনিয়ৰ চিটিজেনছ বা এইজেড প্ৰফেচাৰ্ছকেইটাই চাই, চ' পাৰা পৰ্যন্ত পেপাৰ ভৰি আহিবা, ঠিক আছে। চ' মোৰ মানে দিমাগ, ঠিক আছে, পেপাৰ ভৰিব লাগে, ভৰি আহিম। কিয় মোৰ এনেকুৱা আছিল, মানে একদম মই মানে এইবাৰ এটেমত ওলামেই আৰু এইবাৰ ACS পামেই, সেই দিমাগত মানে মই কোনো কাছাৰ চৰা নাই আৰু গোটেই পেজ বহিছোঁ, যোনটো জাগাত নাজানো সেইটোতো ভৰি আহিছোঁ, মানে ৰিলিভেণ্ট লিখিছোঁ। এনেকুৱা নহয় যে মানে আকবৰৰ কথা সুধি আছে আৰু মই তাত ৰামায়ণা লিখি আহিছোঁ, এনেকুৱা নহয়। যদি ৰামায়ণৰ কথা সুধি আছে মই ৰামায়ণাই লিখিছোঁ, আৰু এক্সাম্পল কৈ আছোঁ, মানে ৰিলিভেণ্ট লিখিছোঁ। কিন্তু কি হ'ল জানেনে, যেতিয়া ফাইনেল ৰিজাল্ট দিলে, যেতিয়া মই কথা পাতিলোঁ, বহুতজনে ACS পাইছে, APS পাইছে, সিহঁতৰ লগতো মই কথা পাতিছোঁ। সিহঁতৰ লগত কথা পাতোঁ টাইমত মই এটা কথা গম পালোঁ যে যোনে ACS পাইছে, অ'কে, কিন্তু মানে তেখেত এজন ফিমেল আছিল। তেখেতৰ লগত কথা পাতিলোঁ, তেখেতে ক'লে মইতো 3 to 3.5 পেজে লিখিছোঁ, তাৰ পৰা বেছি লেখা নাই।
আৰু মই গৰুৱে 4 পেজ ভৰাই আহিছোঁ জাষ্ট বিকজ সেই ইউটিউব ভিডিঅ'টোত মই সেই একজনৰ ভাষণটো শুনি লৈছিলোঁ আৰু বেছি চিৰিয়াছলি লৈ ল'লোঁ। যদি মই 4 পেজ মানে ভৰাব লাগে বুলি সেই মাইণ্ডছেটটো সেই এটিটিউডটো যদি নাথাকিলে হয়, মোৰ কোৱালিটিটো বাঢ়ি গ'লে হয়। মোৰ যোনটো এটিটিউড আছিল সেই ভিডিঅ'টো চাই কিনি যে নাই মোৰ 4 পেজ ভৰাব লাগিব, সেই এটিটিউডে কি কৰি দিলে মোৰ কোৱালিটিটো মানে ৰিডিউচ কৰি দিলে আৰু কোৱান্টিটিৰ ওপৰত মোক মানে বেছি এমফেচাইজ কৰাই দিলে চাইক'লজিকেলি, ইম'চনেলি। চ' মই সিপিনি দৌৰিলোঁ। সেইকাৰণে মোক লাগে ক'ত বা ক'ত মোৰ সেইকেইটা কাৰণত হোৱা নাই। আৰু মোৰ 14 মাৰ্কছ 14 মাৰ্কছ কাৰণে মোৰ মানে ইণ্টাৰভিউ হোৱা নাই, নহ'লে ইণ্টাৰভিউ হৈ গ'লে হয়। চৰি আই মিন টু চে মেইনছ হোৱা নাই, ইণ্টাৰভিউ কল আহি গ'লে হয়। কিন্তু 14 মাৰ্কছ পালেও মোৰ লাভ নহ'লে হয়, বিকজ আপুনি একদম কাট অফৰ ওচৰত পায়ো লাভ নাই, বুজিলেনে? যদি কাট অফ 10 গৈছে, আপুনি 11 পাই লাভ নাই। আপুনি এটলিষ্ট 20 to 25 পাব লাগিব, এটলিষ্ট 35%, 25% এজত পাব লাগিব আপুনি কাট অফৰ, তেতিয়া গৈহে আপোনাৰ ফাইনেল চিলেকশ্যন হ'ব। এনেই ইণ্টাৰভিউত গৈ থৈতো লাভ নাই ন। মোৰ মানে এইটো মোৰ পাৰ্চনেল অপিনিয়ন আৰু দেই, বেয়া নাপাব, কোনোবাই হাৰ্ট নহ'ব, মই কাকো অফেণ্ড কৰিব অহা নাই ইয়াত। চ' এইকেইটাই কথা, আপুনি যদি এবাৰ APSC মেইনছ দি আছে, এইকেইটা কথা অলপ ধ্যান দি কিনি যাব, ঠিক আছে? আৰু হ'ল APSCৰ যোনটো প্ৰিলিমছ নেক্সট বছৰ আহিব গৈ আছে, এইকেইটাৰ ওপৰত মই ক'ম। যোনকেইটা APSC প্ৰিলিমছ নেক্সট বছৰ দিব CCE, মই এটাই ক'ম ন, চব পঢ়ক, সঁচা কৈছোঁ। মই যেতিয়া ফাৰ্ষ্ট এটেম্প দিছিলোঁ, মই বহুত বস্তু স্কিপ কৰি গৈছিলোঁ, সেইকাৰণে মোৰ একদম বৰ্ডাৰ লাইনত মোৰ মাৰ্ক আছিল, চুচুৰি বাগৰি পাছ হৈছোঁ, ঠিক আছে? এইবছৰ মই ভাবিছিলোঁ ইমান কাট অফ নাযায়, চিছেট বহুতে কৈ আছে টান আহিছে আৰু মোৰ চিছেট হৈছে। চ' মই ভাবিলোঁ ইমান নাযায়, কিন্তু বহুত বেছি গ'ল। মইতো ইমানো শুনা পাই আছোঁ যে 125, 124 পোৱা জেনেৰেল কেটেগৰী ষ্টুডেণ্টো হোৱা নাই। চ' মানে এইবাৰ কিমান গৈছে মই নাজানো, এইটো ফাইনেল ৰিজাল্টৰ পাছতে গম পাম। কিন্তু মই এইটোৱে ক'ম যে গোটেই বস্তু পঢ়ি যাওক, একো নেৰিব, স্পেচিয়েলি আছামৰ পাৰ্ট একো নেৰিব। আৰু চাওক, এইবাৰ APSC CCE পোষ্ট কম দিছে, নাম্বাৰ 178, আৰু GS1 বহুত ইজি কৰি দিছে। বাট ডেট ডাজেণ্ট মিন কি নেক্সট বছৰো ছেইম হ'ব। নেক্সট বছৰ পূৰা টাফ হৈ যাব পাৰে প্ৰিলিমছটো, বুজিলেনে? চ' সেই হিচাপে পঢ়ি যাব, কিয় এইবছৰ প্ৰায়ভাগ কুৱেশ্যনছকেইটা ওৱান লাইনাৰ আছিল। নেক্সট বছৰ আকৌ আগৰ যোনটো ৰূপ আছে APSC CCE ষ্টেটমেণ্ট ৱাইজ এছাৰশ্যন এণ্ড ৰিজনিং, সেইটো আহি যাব পাৰে। সেইকাৰণে বি ৰেডি ফৰ ডেট। এণ্ড ছেকেণ্ডলি, পষ্ট বাঢ়িব, বহুতে কৈ আছে, ময়ো বিশ্বাস কৰোঁ পষ্ট বাঢ়িব, বিকজ 78 পৰা তলত আৰু কম্বাইন কম্পিটিটিভ এক্সামটো নাযায় এটলিষ্ট, ঠিক আছে? বিকজ তাত গোটেই পষ্ট ইমান থাকে, ACS, APS, BDO, DTO, AFS, এছিষ্টেণ্ট মেনেজাৰ ইণ্ডাষ্ট্ৰিজ, কিবা কিবি বহুত পষ্ট থাকে। চ' 78ৰ তলতটো আৰু নাযায় মোক লাগি আছে, নেক্সট বছৰ পষ্ট বাঢ়িবই। চ' আপুনি ভালকৈ পঢ়ক, ফ্ৰী ৰিচোৰ্চ গোটেই ভৰা পৰা আছে। PW উড়ানৰ প্ৰিলিমছৱালা আছে, গোটেই ছাবজেক্টছ তাত কভাৰ হৈ যায়। ইউটিউবত গোটেই টিচাৰে ভালকৈ বুজাইছে প্ৰিলিমছ কাৰণে, কৰিব পাৰে। আপোনাৰ কোচিং ল'বই লাগিব জৰুৰী নাই, আৰু আপুনি যদি এভাৰেজ ষ্টুডেণ্টো হয় তেতিয়াও বহুত ভাল মাৰ্কছ আনিব পাৰিব আপুনি। মই এনেকুৱা শুনিছোঁ আৰু দেখিছোঁ যে বহুত ব্ৰিলিয়েণ্ট ষ্টুডেণ্টো গৈ কিনি প্ৰিলিমছ নহয়গৈ, আৰু বহুত এভাৰেজ ষ্টুডেণ্টে গৈ কিনি প্ৰিলিমছ ওলাই আহে, ঠিক আছে? চ' ইয়াত এভাৰেজ আৰু পঢ়াত ভাল বেয়া এইকেইটা একো নাই, জাষ্ট ইউ শ্বুড বি ভেৰি ডিচিপ্লিন, ভেৰি কনচিষ্টেণ্ট এণ্ড ভেৰি হাৰ্ড ৱৰ্কিং, আৰু লাক ফেভাৰ কৰিব লাগে, হৈ যায়। যদি লাক ফেভাৰ নকৰে ন, ইফ ইউ ডু 99% অফ হাৰ্ড ৱৰ্ক এণ্ড 1% আপোনাৰ যোনটো লাক আছে, সেইটোৱে যদি আপোনাৰ কাৰণে ফেভাৰ নকৰে, দেন ইউৰ 99% হাৰ্ড ৱৰ্ক জাষ্ট গ'জ টু ভেইন, বুজিলেনে? সেইটোৱে কথা। হাৰ্ড ৱৰ্ক প্লাছ লাক, এই দুটাৰ বেলেঞ্চ বহুত জৰুৰী এই এক্সামটোত। সেইকাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ, মানে ছাইড বাই ছাইড মোৰ এইটো প্লেন বি হওক, বিকজ মই প্লেন APSCয়ে ৰাখিছোঁ, APSCৰ কম্বাইন কম্পিটিটিভ এক্সাম। এণ্ড মোৰ খুব ভৰসা আছে, আশা আছে, এইটো মোৰ কাৰণে অভাৰ কনফিডেঞ্চ ক'ব নে কনফিডেঞ্চ ক'ব, কিন্তু মই এদিন গেজেটেড অফিচাৰ হয়তো দেখামেই। আৰু এই ইউটিউব চেনেল খুলিছোঁ যেতিয়া, ইয়াতে আপুনি গোটেই আপডেট পাব। সেইকাৰণে মই কওঁ ছাবস্ক্ৰাইব কৰি ল'ব। মই এইকাৰণে নামটোও বহুত সৰু, মানে নাৰো ৰাখিছোঁ, APSC ডায়েৰিজ, বিকজ মই এতিয়াতো মোৰ ষ্ট্ৰাগলিং লাইফ, কিবা মোৰ ডেইলি লাইফ, পঢ়া লাইফ দেখামেই। যেতিয়া মই চাকৰি পাই যাম, মোৰ চাকৰি পাছৰ লাইফটো কেনেকুৱা হয় APSC পাছ হোৱাৰ পাছত, সেইটোও মই দেখাম। সেইকাৰণে মই অলপ নাৰো নেমটো ৰাখিছোঁ যে APSC ডায়েৰিজ, ঠিক আছে? চ' এইকেইটাই কথা আছিল আজিৰ। এণ্ড মোৰ এনেকুৱা ভিডিঅ'ছ বহুত আহিব। মই আজি যিহেতু ফৰ দ্য ফাৰ্ষ্ট টাইম মই মোৰ চেহেৰা দেখাইছোঁ,
চ' এতিয়া মই ভ্লগছ ভাল ভাল আনিম ভাবিছোঁ, মোৰ পঢ়া ভ্লগছকেইটাও আনিম, অলপ জ্ঞানৰ ভ্লগছকেইটাও আনিম, যোনটো মোৰ জ্ঞান আৰু মোৰ পাৰ্চনেল জ্ঞান সেইকেইটাও আনিম। আৰু এইটোৱে ক'ম যে কোচিং জৰুৰী নহয়, মেণ্ডিটৰী নহয়। মই কোচিং লৈছিলোঁ, মই এটা ফাউণ্ডেশ্যন কৰ্চ লোৱা ষ্টুডেণ্ট হয়, কিন্তু মই ফেব্ৰুৱাৰীৰ পৰা জুন পৰ্যন্ত গৈছিলোঁ সেই কোচিংটোত। ফেব্ৰুৱাৰীৰ পৰা জুন পৰ্যন্ত গৈছোঁ আৰু 2 মাহমান মই ডেডিকেটেডলি এভৰি ক্লাছ কৰিছিলোঁ, 2 মাহ পৰা 2.5 মাহ। 1.5 মাহমান মই বাংক মাৰিছিলোঁ, এটা ক্লাছ কৰোঁ, 3টা ক্লাছ নকৰোঁ, 2টা ক্লাছ কৰোঁ, 2টা ক্লাছ নকৰোঁ, এনেকা। তাৰ পাছত সেই 4-5 মাহ যোনটো মই পঢ়িলোঁ ফেব্ৰুৱাৰী টু জুন, তাৰ পাছত মই ঘৰতে বহি কিনি গোটেই ছেল্ফ ষ্টাডি কৰা, মেইনছৰ কাৰণেও প্ৰিলিমছ কাৰণেও, আৰু ঘৰতে মোৰ নিজৰ নোটছ বনোৱা। খালি এটা বেনিফিচিয়েল কি হয়, মই যোনটো ফাউণ্ডেশ্যন কৰ্চ লোৱা টাইপ, যে গ্ৰুপত যেতিয়া PDF CDF আহে, কিবা যদি মেটেৰিয়েল আহে, তেতিয়া মানে মোৰ কাৰণে ৰিপাৰ্চেছ কৰিব নালাগে, মই ফ্ৰীলি পাই যাওঁ। আৰু এইটোৱে মোৰ এটা এডেড বেনিফিট ফাউণ্ডেশ্যন কৰ্চ লোৱা। বাকী মই ক্লাছ চাছ ইমান কৰা নাই। এটা মোৰ মানে এইটো অট'নমি আছে যে মোৰ যদি আনচাৰ ৰাইটিং কৰিব ইচ্ছা আছে, মোৰ যদি ক্লাছ এটেণ্ড কৰিব ইচ্ছা আছে, মই যেতিয়াই গৈ কিনি ক্লাছ এটেণ্ড কৰিব পাৰোঁ। চ' এইটোৱে মই মানে বেনিফিট পাইছোঁ। বাকী মোৰ এনেকৈ এক্সট্ৰা বেনিফিট মই ভাবা নাই যে মই পাইছোঁ, কিয় মই সেনেকুৱা ষ্টুডেণ্ট নহয় যোনে মানে ধৰক না, আপুনি যদি কয় আজি সিটো পঢ়া, মই সেইটো পঢ়িব নোৱাৰিম, মানে মোৰ ইচ্ছা কৰিব লাগিব, মই সেই হিচাপে মোৰ মাইণ্ডে ক'ব লাগিব। মানে মই কোনোবাই ডাইৰেক্ট কৰিব আৰু মই সেইটো পঢ়িব নোৱাৰোঁ, মানে অলপ মানে নেগেটিভ চাউণ্ড কৰি আছে চাগে, কিন্তু যোনটো হয় এইটো হয়। মানে আপুনি কৈ আছে আজি এই টপিকটো পঢ়া, কিন্তু সেই টপিকত মোৰ ইণ্টাৰেষ্টো নাই, সেই টপিকত মই বুজিও নাপাওঁ সেই টপিকটো, ঠিক আছে। তেওঁ আপুনি মোক যদি জোৰ জবস্তি কৈ আছে যে এইটোৰ ওপৰত টেষ্ট আহিব, এইটোৰ ওপৰত পঢ়িব লাগিব, মই সেইটো নোৱাৰিম। সেইকাৰণে মই লাষ্টত গৈ থৈ এৰিলোঁ 4 মাহ পাছত। সেইকাৰণে মই কওঁ, আপুনি যদি এনেকুৱা ষ্টুডেণ্ট হয় যোনে মানে কোনোবাই যদি মানে হাতত ধৰি টানি লৈ যাব, আৰু আপুনি যদি মানে তেতিয়া টানোতে টাইমত আপুনি যদি সিহঁতৰ লগত যাব পাৰে, ক'লে আপুনি কোচিং লওক। কিন্তু আপুনি যদি অলপ মানে অট'নমাছ থাকে, নিজে নিজে কৰিব বেছি ভাল পায়, নিজৰ প্লেনিং আছে, নিজৰ ষ্ট্ৰেটেজি আছে, তে ঘৰত বহি কিনিয়ে পঢ়ক। মেটেৰিয়েল ফ্ৰী অফ মতলব কষ্ট বহুত এভেইলেবল আছে ইউটিউবত। মই লাগে মেটেৰিয়েলৰ ওপৰত মই ভিডিঅ' বনাব পাৰোঁ, কমেণ্ট ছেকশ্যনত জনাই দিব, সেই কমেণ্টৰ ডিমাণ্ডৰ ওপৰত মই বনাম। আৰু এনে APSC প্ৰিলিমছ বা APSC মেইনছ অহাৰ আগত সৰু মৰু কৰ্চ ওলায়, MCC কৰ্চ ওলায়, প্ৰিলিমছৰ কৰ্চ ওলায়, অসমৰ কৰ্চ ওলায়, মক টেষ্ট ওলায়, সেইকেইটা সৰু মৰু এটা ফিজত লৈ ল'ব। মই 60,000 দি লৈছিলোঁ, মই যেতিয়া লৈছিলোঁ ভাবক। চ' আৰু এইটো মোৰ স্কলাৰশ্বিপৰ টকা আছিল। চ' মোৰ মানে অলপ কেনেকুৱা লাগে আৰু, এইটো আছে হিউজ এমাউণ্ট ফৰ মি, বিকজ মানে মোৰ সিমান ষ্ট্ৰং ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড নাই। চ' মেনেজ কৰাটো অলপ কঠিন হৈছিল, বাট এনিৱেজ বেয়া ডিচিশ্যনো নাছিল, ভালে ডিচিশ্যন আছিল। কিন্তু সেইটোৱে যে মানে ROI ৰিটাৰ্ণ অন ইনভেষ্টমেণ্টটো সিমান পোৱা নাই মোক মই ভাবোঁ। সেইকাৰণে কোচিং লোৱাৰ আগত বহুত ভালকৈ চাই চিন্তি ল'ব, ঠিক আছে। বিকজ কোচিঙত গৈ কিনে আপুনি যিমান বস্তু পঢ়িব, সেইটো আপুনি ঘৰতো পঢ়িব পাৰিব। ইট ডিপেণ্ডছ আপন ইউ, ইয়ৰ কনচিষ্টেঞ্চি, ইয়ৰ ডিচিপ্লিন, ইয়ৰ মটিভেশ্যন। মটিভেশ্যন ইজ টেম্পৰাৰী, ইট ইজ এ ভেৰি শ্বৰ্ট টাৰ্ম, মতলব থিং, ঠিক আছে। It is always discipline and consistency that drags you throughout the journey, that will drag you throughout the journey. মোটিভেশ্যনটো 1-2 ঘণ্টাৰ কাৰণে ভাল লাগে যে আজি গোটেই পঢ়ি কিনি শেষ কৰি দিম, কিন্তু নহয়গৈ, ঠিক আছে। চ' সেইকেইটা কথা। আৰু সেয়াই ক'ম, ADRE আহি আছে, ADRE কাৰণেও পঢ়ক। আৰু প্লেন A প্লেন B বহুত মানে কিবা কিবি ক'ব পাৰে, কিন্তু মই এটা ক'ম, বিকজ এজন APS ৰেংক 1 আছিল তেখেতে মোক কৈছিল 3টা শ্বট পূৰা ক্লিয়াৰলি ভালকৈ দিবা, 3টা শ্বটৰ পাছত যদি নহয়, তেতিয়া গৈ তুমি কিবা এটা প্লেন B ভাবিব পাৰা, কিন্তু পাৰালেলি কৰি যাবা। আৰু মোৰতো প্লেন A সদায় APSC কম্বাইণ্ড কম্পিটিটিভ এক্সাম থাকিবই, যেতিয়ালৈকে মই ক্ৰেক নকৰোঁ। ইন ফিউচাৰ এনেকুৱা হ'ব পাৰে যে যদি মোৰ থাৰ্ড এটেম্পতো গৈ নহয়, ক'লে মই বেলেগ কিবা ভাবিব পাৰোঁ, কিন্তু পাৰালেলি কৰি যাম। The primary goal will always be to clear APSC combined competitive exam. So stay tuned. You will always get APSC exam related content, daily life of an aspirant, study vlogs in this channel. So I hope you will like, share and subscribe. Stay tuned. Thank you if you watch till now.